Hello guys, good morning and welcome back to my YouTube channel. তো আপোনালোকে দেখিব পাইছে এখন হৈছে এখন বজাৰ। এই বজাৰখন হৈছে ওদালগুৰি ডিষ্ট্ৰিক্টৰ ডিমাকুছী বজাৰ। সপ্তাহী বজাৰ। এই বজাৰখন দেওবাৰে হয়। এতিয়া পুৱাই আহিছোঁ মই বজাৰত আপোনালোকক দেখুৱাবলৈ। আপোনালোকে দেখিব পাইছে ইয়াৰ ঘৰবিলাক বজাৰ ঘৰবিলাক কিছুমান ঠাই হৈছে ঠাই মানে দোকান বহা নাই, কাপোৰ দোকান আৰু এইফালে শাক-পাচলি বজাৰ। ইয়াত থলুৱা শাক-পাচলি পোৱা যায়। প্ৰায়ভাগ শাক-পাচলি থলুৱা, ঘৰুৱা মানে লোকেল বুলি ক'ব পাৰি। আৰু মাছ মাংস এইফালে বজাৰ চলি আছে। আৰু ইয়াত গাহৰি মাংস আৰু ইফালে ওলাইছে কুচিয়া লোকেল কুচিয়া। আৰু এতিয়া মই ৰখি আছোঁ, আমাৰ লগত কেইজনমান আহিছে, তেওঁলোকে বজাৰ কৰি আছিলে। আৰু এতিয়া মানে কি বজাৰৰ পৰা ওলাই আহিলোঁ আমাৰ কামলৈ বুলি। এখন আপোনালোকে দেখিছে এখন দলঙৰ ওপৰৰ পৰা দেখাইছোঁ নদী। এই নদীখন পিছে নামটো নাজানো, কিন্তু ইয়াৰ নদী পানী ভূটানৰ পৰা অহা পানী এইবিলাক। একদম এখন ডাঙৰ দীঘল দলং এখন আৰু পাই এনেকা আছে ৰাস্তাটোত। ধুনীয়া এটা পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক। এতিয়া আমি গৈ আছোঁ ডিমাকুছীৰ পৰা নলাপাৰালৈ। নলাপাৰা মানে এয়া নলাপাৰা তিনিআলিটোৰ ফালে আমি সোমাই গৈছোঁ নলাপাৰালৈ। এয়া আপোনালোকক দেখুৱাইছোঁ মই এয়া নলাপাৰাত এইবিলাক ঘৰ এইখিনি কাষতে আছে। তো সৰুকৈ ৰাস্তাতে মাজেদি গৈ আছোঁ আৰু আগত গৈ দেখা পাম আমি চাহৰ বাগান। এয়া ডাঙৰ আহাত গছ আছে বাটতে। মানে এই জেগাখিনি কি ধুনীয়া লাগে, মানে শীতল লাগে, যিহেতু ডাঙৰ হৈ আছে আহাৰ গছবিলাক। আৰু কাষতে আছে চাহ বাগিচা। ইফালে আহিলে প্ৰায় আপোনালোকে দেখিবলৈ পাব চাহৰ বাগান। ইয়াত বিশেষকৈ চাহ খেতি বেছি সংখ্যক হয়, মানে ইয়াত বেলেগ খেতি ক'বলৈ নাই, প্ৰায়ভাগ চাহৰ খেতি। ইয়াত ধুনীয়া চাহ বাগিচা আছে। চাহৰ খেতি কৰি মানুহবিলাকে জীৱন নিৰ্বাহ কৰি আছে ক'ব লাগিব। যোনফালে আৰু এইটো দেখিবলৈ পাইছে, এইটো ৰাস্তা, এই ৰাস্তাইদি হাতী প্ৰায়ভাগ অহা যোৱা কৰি চাইনবোৰ্ড লগোৱা হৈছে। এতিয়া আমি চাহ বাগিচা চাই গৈ আছোঁ আগলৈ বুলি, আৰু আপোনালোকক দেখুৱাইছোঁ ধুনীয়া চাহ বাগিচা। আগত গৈ পাম আমি ওদালগুৰি ডিষ্ট্ৰিক্টৰ ইফালেদি এটা ফৰেষ্ট গাৰ্ডৰ কেম্প আছে, মানে ঘৰ আছে। তেওঁলোকে তাৰ পৰা মানে এই অঞ্চলটো চাই থাকে। আৰু হাবি বননি আছে, জংঘল আছে। আৰু এইটো কেম্পটো আছে, এইটো বিল্ডিং সজাই দিছে আৰু ধুনীয়াকৈ এখন ৱাল আছে, এইবিলাক ঘৰবিলাক আছে দেখুৱাইছোঁ। আৰু আপোনালোকে দেখিছে, আৰু মানে বেয়া নাপাব, এই পিকচাৰটো কপিছে, তথাপিও দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই। আৰু এয়া কাষতে জংঘলখন আছে, এয়া চব ডাঙৰ গছ-গছনি আছে। আৰু এইবিলাক যে তাঁৰ লগোৱা হৈছে যে, সেই তাঁৰবিলাক কাৰেণ্টৰ শ্বৰ্ট দিয়া থাকে, যাতে হাতীবোৰ আহিব নোৱাৰে। আৰু ইয়াত দেখিবলৈ পাইছে ৰং, আমি এই পাইপবিলাকত ৰং মাৰিব আহিছোঁ, কালাৰ ৰং মানে ক'লা ৰং, আৰু প্ৰাইমাৰ মাৰি লোৱা হয়। এয়া আমি ৰং মাৰিবলৈ সাজু কৰি লৈছোঁ বস্তুবিলাক, ৰংবিলাক এই পাইপত আমাক মাৰিবলৈ পঠাইছে। কাম হ'ল সেইটোৱে আমাৰ, যে পাইপত ৰং মাৰা। এই পাইপেদি পানী আহিব, মানে এই ভূটানৰ ছাইডৰ পৰা ইয়াৰ পানী অসমলৈ অনা হৈছে, গতিকে এই পাইপ লাইনবিলাক বহোৱা হৈছে। এইবিলাক তাঁৰ দেখিছে। আৰু মই এনেকৈ অলপ আগবাঢ়ি আহিছোঁ, যাতে আপোনালোকক অলপ দেখুৱাব পাৰোঁ। আৰু এই চাইডে ঢেকীয়া আছে। আৰু এই তাঁৰবিলাক যে দেখিছে, এই তাঁৰবিলাক মানে হাতী বাহিৰলৈ জংঘলৰ পৰা আহিব নোৱাৰে, মানে হাতী তাণ্ডৱ বহুতেই বেছি ইফালে, গতিকে তাঁৰত কাৰেণ্ট দিয়া থাকে, শ্বৰ্ট খাই মানে হাতীবোৰ আহিব নোৱাৰে। সেইটোৱে বিশেষকৈ সেইটো ব্যৱস্থা প্ৰতি ঘৰত দেখিবলৈ পাব আপোনালোকে গ'লে, যাতে সেই তাঁৰৰ পৰাই মানে ৰক্ষা হয়, নহ'লে একদম ঘৰ বাৰী ভাঙি চিঙি মানে হাৰাশাস্তি কৰি থাকে। আৰু ধুনীয়া এখন বাগিচা আপোনালোকক দেখুৱাইছোঁ মই। ইয়াৰ কাষতে আছে বাগিচা আৰু ইফালে আছে জংঘল। আৰু এনেকৈ মই খোজকাঢ়ি গৈ আছোঁ। কাৰণ কি হ'ল, আমাৰ লগত ঘটনা এটা ঘটিল, মানে
এই যিটো পাইপলাইন বহি আছে সেই পাইপলাইনটো মানে এইখিনি আপোনালোকক দেখুৱাইছোঁ। এইখিনি হৈছে নালাপাৰা জাগা হয় ফাৰ্ষ্ট এৰিয়া। যিয়ে মাথা বিয়াই কিনি মাথা বিষাইছে নেকি? ৰাস্তাৰ মাজত সোমাই আছে। হয় নেকি? এইটো আছে মই দেখুৱাইছোঁ আপোনালোকক। এইটো হৈছে ফৰেষ্ট গাৰ্ডৰ কেম্প। এইফালে বিল্ডিং আছে, এইটো বিল্ডিংটো। আৰু এইফালে এনেকৈ ইফালে পূৰা হাতী আহি থাকে আৰু আহিব মানে আজি মানে বৰষুণ দিছেতো ৰাতি। চ' এতিয়া এইখিনি জেগাখিনি কি ধুনীয়া লাগিছে, মানে থাকি ভাল লাগিছে, শীতল শীতল পৰিৱেশ। আৰু ইফালে আছে চাহৰ বাগিচা। এইটো এটা ঘৰ আছে, ইয়াতে চাহপাতবিলাক উঠাই মানে গাড়ীয়ে লৈ যায়, ইয়াৰ পৰা উঠাই লৈ। মানে এতিয়া আমি বেলেগ এঠাইলৈ গৈ আছোঁ। ইয়াত চাই গৈ আছোঁ চাহৰ বাগান। চাৰিওফালে চাহৰ বাগান, কি ধুনীয়া এটা পৰিৱেশ উপভোগ কৰিব পাৰিছে। এতিয়া আহি পাই গ'লোঁ। ইয়াৰ পাইপত আমাক কালা কৰিবৰ কাৰণে আনিছে। চ' ইফালে কাষতে আছে চাহৰ বাগান, চাহ। আৰু ইয়াৰ মানে এতিয়া জইন কৰি গৈ আছে। ইফালে মানে বহুত দূৰলৈ আছে। চ' আজি ইয়াত কালা কৰা হ'ব। তো আমি এতিয়া আহিছোঁ আৰু ইফালে জইন মাৰি আছে, এনেকৈ আহিছোঁ। এতিয়া আমি আকৌ এটা বেলেগ ঠাইলৈ আহিলোঁ, মানে কি তাৰ পৰা প্ৰায় 10 কিলোমিটাৰমান আঁতৰত এতিয়া আহিছোঁ বামনজুলি বুলি কয়। এইখিনি বৰঙাজুলি কয়। এই চকটোৱেদি আমি এতিয়া ৰাইট চাইডে যাম, এনেকৈ পোন যাম। তাতে মানে কেইডালমান পাইপ ৰং কৰিব লগা আছিল। চ' আমি নালাপৰাৰ পৰা গুচি আহিলোঁ ইয়ালৈ বুলি। ইয়াত পঠাই দিছে মাৰিবলৈ। বাকী আমাৰ লগৰে কেইজনমান তাতে আছে আৰু আমি আহিছোঁ 4জন আহিছোঁ। তাৰপিছতে এয়া দেখিছে, এইখিনি কয় বৰঙাজুলি কয়, ওদালগুৰি ডিষ্ট্ৰিক্টৰ এইখিনি বৰঙাজুলি হয়। ইয়াৰ পাইপবিলাক পুতি আছে, এইবিলাক বাকী ৰৈ গৈছে। এইবিলাকত আধা মাৰা হৈছে। আৰু এয়া চাওকচোন, এইখন দলংখনৰ সিপাৰে আছে বামনজুলি। এইখিনি হৈছে বৰঙাজুলি বুলি কোৱা হয়। এয়া পৰি আছে যে পাইপবিলাক, ৰং কৰিব দিছে আমাক। চ' ৰং কৰিব আহিছোঁ আমি। আৰু ধুনীয়া এটা পৰিৱেশ, নদীৰ পাৰে। এইটো চাওকচোন, ধুনীয়া এটা পৰিৱেশ। দলঙৰ তলৰ পৰা দেখুৱাইছোঁ আপোনালোকক। পানীবোৰ মানে ক'লা পানী, কিয় নাজানো, ৰংবোৰ ক'লা। আৰু এনেকৈ বান্ধি ভেটি দিছে, কাৰণ পানীবিলাক ইফালে হৈ গাঁৱলৈ যাতে যায় আৰু খেতি কৰে। মানে এয়া পানীয়েদি তেওঁলোকে খেতি কৰে, ধান খেতি কৰে। মাজে ধান খেতিও হয় আৰু চাহ খেতি হয়। আৰু এতিয়া আহি গ'লোঁ ঘপককৈ, এইটো স্কিন হয়, পানী যোগান কেন্দ্ৰ। মানে আজিকালি জল জীৱন মিছনৰ গোটেই গাঁৱে ভূঞে পানী ব্যৱস্থা কৰিছেতো। চ' এতিয়া আমি এইখিনি যে ল'ৰাটো যে থিয় দি আছে, এই দামটো আছে, তাতে আমাৰ খোৱা বোৱা হৈ গ'ল। দুপৰীয়া সাজ খোৱাখিনি নেদেখুৱালে বাৰু। এইটো স্কিন হয়। ইয়াৰ পৰা গাঁওখনৰ পানী ব্যৱস্থা কৰা হৈছে। এয়া হৈছে নালাপাৰা। আৰু এতিয়া আহি গ'লোঁ তাৰ পৰা এখন নদী দেখিবলৈ পাইছে আপোনালোকে। পাইছে ধুনীয়াখন নদী, পানী কম। আপোনালোকে ইফালে পায় নদীবোৰ এনেকুৱাই পানী দেখিবলৈ পাব। মানে ইমান পানী নহয়, চব মানে বৰষুণ যেতিয়া দিব, পাহাৰৰ পৰা নামি অহা পানীবোৰ এনেকুৱা ঘোলা। আৰু মাজে চব শিল বালি এনেকৈ উটুই অহা। কিছুমান চফা হয় আৰু কিছুমান ঘোলা মানে দেখিবলৈ পাব। ইয়াৰ খোৱা মানে অলপ ঠেকেচা খাই বাৰু গৈ আছোঁ, তথাপিও যাবই লাগিব। আৰু এটা লোকেশ্যনত গৈ আছোঁ, ধুনীয়া এটা লোকেশ্যন। সেইটো চাই মজা লাগে, কিন্তু বিশেষকৈ এই নদীবিলাক চাই মজা লাগে, ভাল লাগে। চ' দেখুৱাইছোঁ আপোনালোকক, চাই থাকক। এতিয়া গৈ আছোঁ আমি, কি কয়, জেগাখিনি নালাপাৰাই হয়। এইখিনি বহুত দূৰলৈ এলেকাটো আছে যিহেতু। চাওক, পাৰ কৰি আহিছোঁ। আমাৰ লগত আছে প্ৰায় 9-10জনমান আছে মানুহ। চাওক, এয়া দেখুওৱা নাই বাৰু, মানে তেখেতলোকে বেয়া পাব পাৰে। চ' দেখুওৱা নাই সিহঁতক মই। এয়া চাওক, নদী কঁপনি ধৰিছে, তথাপিও দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইফালে গছ-গছনি, ঘাঁহ বন চাওক, সেউজীয়া হৈছে। এতিয়া আহি পালোঁ এখন নদী। চাওক, কি ধুনীয়া এখন নদী। এই নদী, ভূটানৰ পৰা অহা পানী, এই পাইপ লাইনটো
এইফালেদি আহিছে আৰু চাওক কি সুন্দৰ এটা পৰিৱেশ চাওক গাইজ চাই থাকক ভাল লাগিছে ঠিক কৈছিল ঠিক এইখিনি কি জেগা জেগাখিনিৰ নাম কি নালাপাৰা আমি এতিয়া নালাপাৰা আহি আছোঁ এখন নদী বৈ আহি আছে এয়া পাইপলাইন বহাই আছে এতিয়া এখন নদী পাৰ হৈ আমি ৰং মাৰিব গৈ আছোঁ এইফালে ঘোলা পানী আৰু এয়া উঠি গৈ আছে পাইপত মই এনেকৈ গৈ আছোঁ বাৰু ভাল লাগিছে বহুত এতিয়া ঠাণ্ডা এতিয়া পানী এইখিনি জেগাখিনি ফুটটো বহুত আছে ইয়াত আমাৰ গাড়ীখন আনিব নোৱাৰিলে গতিকে আমি খোজকাঢ়ি আহিছোঁ জংঘলৰ মাজত বঢ়িয়া লাগিছে আৰু মই লগত লৈছোঁ পানী আৰু বাকীকেইজনে লৈ গৈছে ৰং এয়া এইফালে হাতী আহি থাকে হাতী আজি আহিব পাৰে বিকজ আমাৰ বহুত ভাল লাগিছে কি জেগা সময়ত ঘূৰি আহক ন ৰং মাৰিব আহিলে নহয় জেগা সময়ত ঘূৰি আহক সেইটোৱে ফাইদা ইয়াত আহিলে মানে বিভিন্ন ধৰণৰ জেগা ফুৰিব পাৰে ৰং মাৰিব আহিলে য'ত নেকি আমি দেখা নাই নতুন ফিলিংছ এটা পাম এক্সপিৰিয়েঞ্চ বিকজ চাৰিওফালে জংঘল চাৰিওফালে এলিফেণ্ট ইয়াত হাতী ওলাই প্ৰকাণ্ড আমি আজি লগ নাপাম চাগে কাৰণ আমি এতিয়া পোহৰত আহিছোঁ ৰাতি আহে চাগে সেইফালে কি ভূটানে পাম নেকি সেইফালে ভূটান পাম সিফালে গৈ থাকিলে ওখ পাহাৰখন কি ধুনীয়া জেগা ফ্ৰীতে চাব পাৰিছোঁ সেইটোৱে ভাল লাগিছে ন বাইক লৈ যে চাব আহে এইবিলাক মজা ঠাই লাগে পিকনিক খাব ভাল লাগিব পিকনিক স্পট বনাই ল'ব লাগে ইয়াত বগামাটি কলা মাটি এইফালেদি নদীখন আহি আছে পানী আহি আছে পাহাৰৰ পৰা আৰু এনেকৈ আমি গৈ তালৈ যাম এইকেইটা গৈ আছে চাই থাকক দুখাই থাকিম আৰু ভাল ভিউজ ঠিক কি সুন্দৰ জেগা হে বৰ ধুনীয়া পৰিৱেশ চাওক আৰু ইয়াতে মানে ময়ূৰ চৰাই দেখিবলৈ পোৱা যায় ময়ূৰ চৰাই জংঘলৰ পৰা ওলাই আহে আৰু নদীখন এনেকুৱাই ধৰণৰ মানে খুব ধুনীয়া আৰু কৈছিলে কেইজনমান মানুহে মানে ৰাতিপুৱা ভাগত মানে হাতী ওলাইছিলে এই ওচৰলৈ আপোনালোকে যে দেখিব পাইছে এই ওচৰলৈ মানে হাতী আহিছিলে চ' এতিয়া আৰু নাই আমি যাওঁতে চাওক এইবিলাক ইয়াত জংঘলত আপোনালোকক দেখুৱাব আহিছোঁ মই ইয়াত ময়ূৰ চৰাই ওলাইছে 3টামান মই জুম কৰি কিনে দেখুৱাম আপোনালোকক ওচৰত গ'লে মানে দিগদাৰ হ'বতো এইখিনিতে ঘূৰি হৈছে ময়ূৰ চৰাই আহিছে পাহাৰৰ পৰা জংঘলৰ পৰা ওলাই এইটো ৰাস্তাটো এইফালে চৈ হৈছে মানে এইটো এৰিয়াটো চাওক এইবিলাক হাতী আহে এইফালে জেগাত এখন নদীখন এইফালে বৈ গৈছে পুৰা আমাৰ কাম ৰংমা হৈ গ'ল আমি এতিয়া ঘৰলৈ বুলি গৈ আছোঁ এতিয়া আমাৰ গাড়ীখন পিছফালে আহি আছে আপোনালোকক দেখুৱাম মই এতিয়া মই মানে আগবাঢ়ি আহিছোঁ অলপ এইফালে ৰাস্তাবিলাক বেয়া এইফালে এইকেইটা ময়ূৰ চৰাই ওলাই গৈছে এইখিনিতে দেখাই দিম ক'ত এইটো লুকাইছে
এইখিনিতে আছে এইখিনিত ময়ূৰ চাই